দিল্লীত ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডত পৰীক্ষা দিবলৈ গৈ আছিল আৰু তেওঁ পৰীক্ষা দিব যাই পেলাই দুদিন নিৰুদ্দিষ্ট হৈ পেলাই তেওঁ উত্তৰাখণ্ডত ঋষিকেশত নদীৰ কাষত তেওঁ মৃত্যুদেহ পাবলৈ সক্ষম হৈছে আৰু এই ঘটনাটো কিয় ঘটিল আৰু ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ অসম চৰকাৰে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম SIT গঠন কৰি পেলাই যি ধৰণে ৰাজা ৰঘুবংশীক লৈ পেলাই মানে উত্তৰ পূৰ্বাঞ্চল অসম মেঘালয় জনজাতিসকলক বা উত্তৰ পূৰ্বাঞ্চলক খিলঞ্জীয়া লোকসকলক বদনাম কৰা হ'ল ইয়াত মানে যি এটা তেওঁলোকে টুৰিষ্ট হিচাপে আহিছিল তেওঁলোকে তাত মৃত্যু হ'ব লগা হ'ল তাক লৈ গোটেই মানে চেঞ্জেশ্যন এটা পৰিৱেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ লোকে দিল্লীত তেওঁলোকে পৰীক্ষা দিবলৈ গৈছে জীৱন সুৰক্ষিত নহয় তাত মৃত্যুদেহ পালে মানে উত্তৰাখণ্ড অন্য এটা ৰাজ্য ঋষিকেশত আমি এইটো কোনো পধ্যে মানি নলওঁ এইটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ ষ্ট্ৰং আমাৰ ডিমাণ্ড আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈ যে SIT গঠন কৰি পেলাই ৰশ্মিতা হোজাই কি কাৰণত মৃত্যু হ'ল কোনে মাৰিলে কিয় মাৰিলে দোষীক বিচাৰি উল্লেখ কৰে মানে কৰায়ত্ব কৰিব লাগে উচিত শাস্তি দিব লাগে তাৰ কাৰণে অসম চৰকাৰে এটা SIT গঠন কৰি পেলাই কাম কৰিব লাগে অন্যথা জনজাতিক সংগঠনসমূহে ইয়াৰ প্ৰতিবাদ জনাই পেলাই আমি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম আমি চৰকাৰলৈ বাট চাম সেই কথাটো আমি স্পষ্ট ভাষাৰে আমি কৈছোঁ আনপিনিদি আমাৰ মানমন্ত্ৰী দেৱৰাম ৰংহাং আমাৰ CM কক প্ৰাইভেট লিমিটেড তেওঁ কৰ্মৰত আছিল আৰু তাত 6গৰাকী যি কৰ্মচাৰী তেওঁলোকক মাৰধৰ কৰা হৈছিল মানে মেনেজাৰ আৰু অখিলঞ্জীয়া মানুহবিলাকে আৰু মাৰধৰ কৰাৰ পিছত দেৱৰাম ৰংহাং মৃত্যুবৰণ হ'ব লগা হৈছে আমি খুব প্ৰকাশ কৰিছোঁ আৰু এই বৰ্বৰ ঘটনাত যিসকল জড়িত কোনো কাৰণত কাকো মানে মৰেল পুলিচিং নিজে আইন হাতত তুলি লৈ পেলাই কাকবা হত্যা কৰাৰ কাকবা মানে মাৰা সেইটো কাৰো অধিকাৰ নাই আইন আছে কিবা যদি ভুল কৰিছে আইনৰ ওচৰত যাব লাগিছিল কিন্তু তাক অন্যায়ভাৱে বৰ্বৰভাৱে মাৰি হত্যা কৰি আজিলৈকে এই যি ঘটনা সেই ঘটনাৰ ওপৰত সঠিক যিবিলাক মানে বিশেষ পদক্ষেপ হ'ব লাগিছিল সেই পদক্ষেপ হোৱা আমি দেখিবলৈ পোৱা নাই চৰকাৰৰ ওচৰত প্ৰশাসনৰ ওচৰত আমাৰ দাবী দেৱৰাম ৰংহাঙৰ উচিত বিচাৰ লাগে ৰশ্মিতা হোজাইৰ উচিত বিচাৰ লাগে